हेलो एवरीवन আপোনাৰ লৰা ছোৱালী ক্লাস 10ত এবাৰ সেবা বোৰ্ডৰ আন্ডাৰত ফাইনাল এক্সাম দিব নেকি যদি দিয়ে তেনেহলে এইটো ভিডিও অলপ সময় দি কেনে চাই যাব কাৰণ আজিৰ ভিডিওটো বহুত ইম্পৰ্টেন্ট হবলৈ গৈ আছে টেস্ট পেপাৰ হিচাপত যিমানবোৰ ডিস্ট্ৰিক্ট আছে সেই সকলো টেস্ট পেপাৰ আমি সলভ কৰি কেনে প্ৰতিটো ডিস্ট্ৰিক্টৰ পৰা 45টা মানকে MCQ লৈ কিনে আমি এটা পিপিটিৰ ফৰমেট গঠন কৰিছো আৰু ইয়াতে গোটেই কেইটা MCQ কি কৰা হ'ব আলোচনা কৰা হ'ব গতিকে আপোনাৰ লৰা বা ছোৱালী যদি থাকে নাইবা তুমিও যদি এটা ষ্টুডেন্ট হৈ থাকা তেনেহলে ভিডিওটো অকনো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাই যাওক ইয়াৰ পৰা কিবা হলেও আপুনি লৈ যাব পাৰিব ঠিক আছে বাৰু সো আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো সো আমাক ফাৰ্স্ট কোশ্চেনটো কি দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমান অনুপাতত থাকিব সো ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে এটা অপচন দিয়া আছে এইটো বি নাম্বার অপচন এইটো সি নাম্বার এইটো আৰু ডি নাম্বার অপচন এইটো তো ইয়াতে কি কৈছে যে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন আমাৰ সমান অনুপাতত থাকিব হেতু আমাক উলিয়াব দিছে সো আমি এফালৰ পৰা কি কৰিম ট্রাই কৰিম এক নাম্বার অপচনটো কি দিয়া আছে আমাক 2/6 কৰি দিও যদি এটো আমি কাটি দিও কি আহিব 1/2 আহিব আৰু 6/8 যদি করি আমি কিমান আহিব 3 কিমান আহিব 4 আহিব সো এটোৰ অনুপাত কিমান ওলাল 1/2 আৰু এটোৰ অনুপাত কিমান ওলাল 3/4 ওলাল গতিকে একে তো নহল সেই কাৰণে এটো অপচন আমাৰ কারেক্ট आंसर নহব সো আমি নেক্সট ট্রাই কৰি চাও কি আহে 2 আছে 20 আছে এটো যদি আমি কাটি দিও 1/2 আহিব ইকুয়াল 1/2 আকু যদি আমি 30/60 কৰি দিও এটো কিমান আহিব 1/2 আহিব সো এটো এই দুটাৰ অনুপাতে 1/2 ওলাল নে নাই সেই কাৰণে আমাৰ কোনটো অপচন রাইট যাব ভি নাম্বার অপচনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো নেক্সট কোশ্চেনত দিয়া আছে 11 স্কয়ার আৰু 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে সো ইয়াতে আমাক কি কৈছে 11 স্কয়ার আৰু 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তাক আমাক ক'ব দিছে ঠিক আছে গতিকে আমি এটা ফৰ্মুলা পাইছিলো এটো ৰিভিজন চেপ্টাৰৰ পৰা দিছে তোমালোকৰ বাৰু মনত আছে নে নাই যে যদি কোনো ক্ৰমিক সংখ্যা হয় যিদৰে ইয়াতে ক্ৰমিক সংখ্যাই কিন্তু আছে 11 আছে তাৰ পিছত কি আহে 12 আহে এটো এটা ক্ৰমিক সংখ্যা হয় নে নহয় যদি ক্ৰমিক সংখ্যাৰ যদি বৰ্গৰ মাজত যদি স্বাভাৱিক সংখ্যা যদি উলিয়াব দিয়ে আমি এটা ফৰ্মুলা পাইছিলো কি 2n টা পাইছিলো কিন্তু ইয়াতে n এর মানটো আমাক কি ধৰিব লাগিব এই দুয়োটাৰ ভিতৰত জন্তু সৰু আছে হেতু আমাক n এর মান ধৰিব লাগিব সো এই দুয়োটাৰ ভিতৰত কোনটো সৰু আছে 11 আছে গতিকে আমি n এর ঠাইত কিমান বহাই দিম তেনেহলে 11 বহাই দিম গতিকে এটো যদি ক্যালকুলেশন কৰো 2 * 11 আহিব গতিকে এটো ইনটু কৰিলে কিমান আহিব 22 সো আমাৰ কোনটো অপচন রাইট যাব তেনেহলে সি নাম্বার অপশনটো আমার কারেক্ট आंसर হবে ঠিক আছে সো আমি নেক্সট কোশ্চেনটো কি আছে চাও নেক্সট কোশ্চেনটো দিয়া আছে যে 2.03 into 10 to the power minus 5 ৰ মান কিমান এটো আমাক দিছে এটোৰ মান কিমান হ'ব এটো আমাক কি কৰিছে উলিয়াব দিছে সো আমি কি পাইছিলো যেতিয়া 10 ৰ পাৱাৰ যেতিয়া মাইনাসৰ থাকিব তেতিয়া দশমিকটো কোন ফালে আহিব এফালে আহিব আৰু যদি 10 ৰ পাৱাৰ যদি প্লাসৰ থাকে দশমিকটো হিফালে যাব গতিকে ইয়াতে কি আছে 2.03 আছে যেহেতু 10 টু দি পাৱাৰ কিমান আছে -5 আছে আৰু এই মাইনাসটো থকাৰ কাৰণে এই দশমিকটো কোন ফালে আহিব আমাৰ এফালে আহিব গতিকে এটো যিদৰে আছে আমি নমাই লৈ আহিলো 2 আছে গতিকে এটো দশমিক ইয়াতে আছিল সো 1 2 3 4 আৰু 5 ইয়াত আমাৰ কি হ'ব দশমিক হ'ব সো এইটো হ'ব আমাৰ आंसर এইটো কোনটো অপচনত আছে ডি নাম্বার অপচনত আছে এই কাৰণে আমাৰ ডি নাম্বার অপচনটো কি হ'ব কারেক্ট आंसर হ'ব সো আমি এইটো পঢ়াইছিলো আগতে তোমালোকৰ মেন বুকসে দিয়া আছে যে যেতিয়া কোনো যিকোনো এটা বস্তু হ'ব পাৰে যে যিদৰে 1.2
0.26 আছে যি ধৰি ললে হল মাইনাস কি আছে 3 আছে যদি মাইনাসত থাকে দশমিকটো কোনফালে আহিব এইফালে আহিব গতিকে এইফালে তো কোনো সংখ্যা নাই সেই কাৰণে আমি 0 ৰে কি কৰিব পাৰো পূৰণ কৰি 0 দিব পাৰো ঠিক আছে 0 দিব পাৰো আৰু যদি 1.26 আছে আৰু 10 টু দি পাৱাৰ প্লাস কি আছে 2 আছে সেই কাৰণে আমি কি দিব পাৰো তেনেহলে 2.60 লিখিব পাৰো আৰু প্লাস থাকিলে হিফালে যাব আৰু মাইনাস থাকিলে ইফালে আহিব এটো আমি ক্লাছতে হোক বা তোমালোকৰ ক্লাছতে আলোচনা কৰিছে তোমালোকৰ সাৰে সো আমাৰ অপশন নাম্বাৰ কোনটো ৰাইট যাব তেনেহলে এই টুৰ ফালৰ পৰা কিমান আহিছে 1 2 3 4 5 গতিকে ডি নাম্বাৰ অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো নেক্সট কোশ্চেনটোত কি দিয়া আছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু v দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a ইকুয়াল vq প্লাস r যত মানে আমি এটো ইউক্লিডৰ এটা উপপাদ্য আছিল যে কোনো এটা সংখ্যাক যদি আমি সাপোজ ধৰি ললো 1 যদি আমি কোনো এটা যিকোনো এটা সংখ্যা যদি আমি ভিৰে হৰণ কৰো সাপোজ ভাগফলটো কিমান হলাল q আৰু ভাগশেষ কিমান হলাল r গতিকে আমি এটোৰ পৰা কি লিখিব পাৰো a ইকুয়াল vq প্লাস r বুলি লিখিব পাৰো a ইকুয়াল কি লিখিব পাৰো আমি vq প্লাস r বুলি লিখিব পাৰো আৰু এটা শর্ত আছিল কি r ৰ ভ্যালুটো সদায় হয় 0 হ'ব নাইবা 0 তকৈ ডাঙৰ আৰু ভিত কৈ কি আছিল সৰু আছিল গতিকে আমাৰ ইয়াতে চাব লাগিব যে এইটো অপশন কোনটো অপশনত আছে সো আমাক ইয়াতে কি দিছে 0 লেস ইকুয়াল r লেস ইকুয়াল v দিয়া আছে তাৰ মানে ইয়াতে কি কৈছে যে r এর ভ্যালুটো হয় 0 হ'ব নাইবা 0 তকৈ ডাঙৰ v ৰ সমানো হ'ব পাৰে ইয়াতে দিছে কিন্তু কেতিয়াও ভাগ শেষটো ভিতকৈ সৰু হ'ব লাগিব কিন্তু কেতিয়াও ডাঙৰ হ'ব নোৱাৰে সেই কাৰণে আমাৰ ডি নাম্বাৰ অপশনটো কি হ'ব কারেক্ট হ'ব ইয়াতে কি দিছে r ৰ ভ্যালুটো হয় 0 হ'ব নাইবা 0 তকৈ ডাঙৰ নাইবা ভিতকৈ সৰু হ'ব ঠিক আছে সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো নেক্সট কোশ্চেনটোত কৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা কি কৈছে আমাক তলৰ কোনটো পৰিমেয় সংখ্যা বুলি কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা সো এ নাম্বাৰ অপশনত কি দিয়া আছে √8 দিয়া আছে 1/√3 দিয়া আছে আৰু এটো সি নাম্বাৰ অপশনত কি দিয়া আছে √3/27 দিয়া আছে আৰু এটো 2π দিয়া আছে সো কোনো এটা সংখ্যা অপৰিমেয় সংখ্যা কেতিয়া হয় যেতিয়া কোনো এটা পৰিমেয় সংখ্যাৰ লগত যদি ৰুট থকা সংখ্যাবিলাক পূৰণ হৈ থাকক বা ভাগ হৈ থাকক বা মাইনাস হৈ থাকক বা প্লাস হৈ থাকক এই চাৰিটা যিকোনো এটা থাকিলে কি হ'ব সেই সংখ্যাটো গোটেই সংখ্যা কি হ'ব অপৰিমেয় সংখ্যা হ'ব গতিকে ইয়াতে আমাক খুদিছে যে পৰিমেয় সংখ্যা কোনটো হ'ব তেনেহলে ইয়াতে √8 আছে ইয়াতে ৰুটটো ইনক্লুড হৈ আছে এই কাৰণে এটো অপৰিমেয় সংখ্যাই হ'ব গতিকে ইয়াতে ভাগ হৈ আছে এটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব কিন্তু আমি এটো ক্যালকুলেশন কৰি চাও কি এনেকা হয় কি আছে ইয়াতে √3/27 কিন্তু আমি 27 ক কি দৰে আনিব পাৰো 27 ক 3 কৰিব পাৰো আৰু √3 এটো 3 টো বাহিৰত আহিব আৰু এটা 3 থাকিব এটো ক্যান্সেল গলে কিমান আহিব 1/3 আহিব গতিকে এটো এটা পৰিমেয় সংখ্যা হল নে নহয় সেই কাৰণে আমাৰ অপশন নাম্বাৰ কোনটো ৰাইট যাব সি নাম্বাৰ অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো সি নাম্বাৰ অপশনটো কারেক্ট তাৰ পিছত কি দিয়া আছে যে তলৰ কোনটো সংখ্যা দশমিক বিস্তৃতি পরিসমাপ্ত ইয়াতে চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পরিসমাপ্ত হ'ব হেতু আমাক ক'ব দিছে সো ইয়াতে কি দিছে যদি আমি এটু দি এটু হরণ কৰো দশমিক বিস্তৃতি সমাপ্ত হ'ব নে নিৰবধি হ'ব হেতু আমাক ক'ব দিছে ঠিক আছে
গতিকে আমি এটা ফৰ্মুলা পাইছিলো যে যদি কোনো সংখ্যাৰ হৰটো কি আমি অকল হৰটো চাম যে হৰটো কি আছে যদি কোনো সংখ্যাৰ হৰটোক যদি আমি 2 to the power n into 5 to the power m আৰ্হিত যদি প্ৰকাশ কৰিব পাৰো সেই সংখ্যাটো কি হ'ব দশমিক বিস্তৃতি পরিসমাপ্তি হ'ব বুলি আমি পঢ়িছিলো হুবাহু এটা ফৰ্মুলা আছিল উপপাদ্যত লিখা আছিল গতিকে আমি সাম এটো লগত কার মিল আছে যার মিল আছে হেতুই কি হ'ব দশমিক বিস্তৃতি কি হ'ব পরিসমাপ্তি হ'ব গতিকে এটো নাই ইয়াতে আমি যদি দেখো তেনেহলে কি আছে 2 to the power 3 into 5 to the power 2 ইয়াতে 2 ইয়াতে 2 ইয়াতে 5 ইয়াতেও 5 এনৰ ঠাইত 3 এমৰ ঠাইত কি 2 হুবাহু এটোৰ লগত কি আছে মিল আছে সেই কাৰণে আমাৰ ডি নাম্বাৰ অপচনটো কারেক্ট হ'ব ঠিক আছে সো আমাৰ ডি নাম্বাৰ অপচনটো কারেক্ট आंसर নেক্সটত কি দিয়া আছে তলৰ কোণটো বহুপদ তলৰ কোণটো এটা বহুপদ নহয় ইয়াতে আমাক বহুপদ নহয় বুলি কৈছে কোণটো বহুপদ নহয় আমি যদি ডিবি চিন্তা কৰো তেনেহলে সি নাম্বাৰ অপচনটো আমাৰ কারেক্ট হ'ব কাৰণ এটো কি হিসাবত আছে ভগ্নাংশ হিসাবত আছে সেই কাৰণে আমাৰ সি নাম্বাৰ অপচনটো কারেক্ট आंसर সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো ইয়াতে কি কৈছে যে x স্কয়ার মাইনাস 3 এর শূন্য কেটার পূরণ ফল হল যিকোনো এটা বহুপদৰ শূন্যৰ পূরণ ফলৰ এটা ফর্মুলা আছিল তোমালোকৰ বাৰু মনত আছে না নাই যে দুটা ফর্মুলা আছিল এটা আছিল শূন্যৰ যোগফল আৰু এটা আছিল শূন্যৰ পূৰণফল শূন্যৰ যোগফলৰ ফৰ্মুলাটো কি আছিল -x ৰ হহক ডিভাইডেড বাই x স্কয়াৰৰ হহক আছিল x স্কয়াৰৰ হহক আৰু পূৰণফলটো কি আছিল ধ্ৰুবক পদ বাই x স্কয়াৰৰ হহক আছিল অৰ্থাৎ c বাই a আছিল আৰু এটি আছিল -b/a আছিল এনেকা ধৰণৰ দুটা ফৰ্মুলা দিয়া আছিল সো ইয়াতে আমাক এটো এটা কি দিছে বহুপদ দিছে আৰু ইয়াৰ পৰা আমাক কৈছে কি শূন্য কেটাৰ পূৰণফল কিমান হ'ব এটা আমাক সো পূৰণফল হলে এটো আমাৰ লব লাগিব আৰু ধ্ৰুবক পদ বাই কি আছিল x স্কয়াৰৰ হওক সো ইয়াতে ধ্ৰুবক পদটো কিমান আছে -3 আছে আৰু x স্কয়াৰৰ হকটো কিমান আছে একো নাই মানে কি আছে 1 আছে আৰু যদি আমি -3 তলত 1 থাকা মানে কি -3 এই কারণে আমার -3 টো आंसर হ'ব সো আমার এ নাম্বার অপশনটো হ'ব কি কারেক্ট आंसर সো আমি নেক্সট কোশ্চেন লৈ একবার এইটো কোশ্চেনত কি দিয়া আছে যদি x স্কয়ার -2x - k বহুপদৰ এটা শূন্য -2 হয় তেন্তে k এর মান হ'ব এই বহুপদের এটা শূন্য কিমান দিছে -2 দিছে তেনেহলে আৰু প্ৰথমে চিন্তা কৰিব লাগিব কি এটোৰ পাৱাৰ কিমান আছে 2 আছে গতিকে এই বহুপদৰ শূন্য কেইটা আছে দুটা আছে তার ভিতৰত এটা শূন্য কিমান দিছে -2 দিছে গতিকে এটা শূন্য যদি -2 দিয়ে সো আমাক বহুপদটো কি দিয়া আছে x স্কয়ার -2x - k দিয়া আছে গতিকে x ৰ ঠাইত যেতিয়া আমি -2 টো বহাই দিম যেহেতু -2 এই বহুপদৰ শূন্য সেই কাৰণে ইকুয়াল আমি শূন্য লিখিব পাৰো আৰু স্কয়ার কৰিলে 4 আহিব প্লাস হ'ব 4 আহিব - k আহিব ইকুয়াল 0 8 - k ইকুয়াল 0 -k ইকুয়াল -8 দুয়ো ফালে মাইনাস ক্যান্সেল k ইকুয়াল তেনেহলে কিমান হল 8 গতিকে আমাৰ এই নাম্বার অপশনটো কি হ'ব কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 10 নাম্বার কোশ্চেনটোত কি দিয়া আছে 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হল
সো ইয়াতে আমাক দুটা শূন্য দিয়া আছে আৰু এই শূন্য দুটাৰ পৰা বহুপদটো কি হ'ব সেইটো আমাক উলিয়াব দিছে সো এ নাম্বার অপশনত দিয়া আছে 2x² প্লাস x প্লাস 6 বি নাম্বার অপশন দিয়া আছে 2x² প্লাস x মাইনাস 6 আৰু 3x² প্লাস 2x মাইনাস 1 2x² মাইনাস x মাইনাস 6 দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন ৰাইট হ'ব এটা আমাক উলিয়াব দিছে সো ইয়াতে আমাক কি দিছে দুটা শূন্য দিছে এটা দিছে এইটো আৰু এটা এইটো সো আমি এটা ফর্মুলা পাইছিলো k into x square minus alpha plus beta x plus alpha into beta তুমি যেতিয়া এইটো ফর্মুলাত এই দুয়োটা শূন্য আলফাৰ ভ্যালুটো তুমি কি ধৰিবা 3/2 ধৰিবা আৰু বিটাৰ ভ্যালুটো -2 ধৰিবা বহাই দি কিনে যেতিয়া ক্যালকুলেশন কৰি চাবা সর পিছত এইটো অপশন রাইট হ'ব ঠিক আছে বি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো তোমালোকে এইটো অলপ কৰি চাবা কাৰণ এইটো যদি আমি কৰিব যা অলপ লং হ'ব সেই কাৰণে আমি এইটো স্কিপ কৰিছো তোমালোকে কৰি লবা ঠিক আছে সো আমাৰ বি নাম্বার অপশনটো কারেক্ট নেক্সট কোশ্চেনটো কি দিয়া আছে তলৰ কোণজোৰ রৈখিক সমীকরণ সমান্তরাল সো তলত আমাৰ চাৰিটা অপশন দিয়া আছে আৰু এটা অপশনত দুটাকৈ রৈখিক সমীকরণ দিয়া আছে কোন দুটা রৈখিক সমীকরণে সমান্তরাল রৈখিক সমীকরণ হ'ব এটো আমাক উলিয়াব দিছে সো আমি রৈখিক সমীকরণ হওয়ার আমি তিনিটা কি পাইছিলো মনত আছে না নাই এটা পাইছিলো কি a1/a2 not equal v1/v2 যদি হয় তেনেহলে সেই সমীকরণ দুটাই পরস্পর রেখা দুডালে কি করিব পরস্পর কটাকটি করিব আৰু এটা অপশন পাইছিলো কি a1/a2 equal v1/v2 equal c1/c2 এইটো ফর্মুলা এইটো নিয়ম যদি মানি চলে তেনেহলে এইটোত কি হ'ব দুয়োটা রেখা মিলি যোৱা হ'ব যার অসীম সংখ্যক কি থাকিব সমাধান থাকিব আৰু এটা আমি ফর্মুলা পাইছিলো কি যে a1/a2 equal v1/v2 not equal যদি c1/c2 হয় তেনেহলে সেই সমীকরণ দুটা সেই রৈখিক সমীকরণ দুটাই কি করিব সমান্তরাল রেখার সৃষ্টি করিব সো আমাক প্রতিটো অপশনে আমাক কৰি কিনে চাব লাগিব যে কোনটো অপশন এইটো ফর্মুলাত কি হয় ইনক্লুড হয় গতিকে আমি যদি কৰি চাও ভি নাম্বার অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব কিয়নো যেতিয়া আমি 6 ক ইয়াতে a1 কিমান আছে 6 আছে আৰু a2 2 যেতিয়া আমি 2 দি 6 ক কাটি দিম কিমান আহিব 3 আহিব তাৰ পিছত আকৌ ইয়াতে কি আছে -3 আছে ইয়াতে v2 টু কিমান আছে -1 আছে কাটি এইটো কি ওলাল 3 আৰু যদি আমি 10/9 কৰি দিই এইটো কাটিব পৰা না যায় গতিকে এইটো হল কি a1/a2 v1/v2 এই দুটাই ঠিকই আছে বাট এইটো কি আছে ইকুয়াল নহয় সেই কাৰণে আমাৰ ভি নাম্বার অপশনটো কি হ'ব কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো সো ভি নাম্বার অপশনটো কারেক্ট নেক্সট কোশ্চেনত কি দিয়া আছে যে পিৰ কি মানৰ ভাবে তলত দিয়া সমীকরণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে ইয়াতে দুটা সমীকরণ দিয়া আছে আৰু এই ঠাইত কি দিছে পি দিছে মানে পিৰ মান কি হলে এই সমীকরণ দুটাৰ অদ্বিতীয় সমাধান পাম সেটো আমাক কব দিছে এ নাম্বার অপশন এটু দিছে v8 c8 আৰু d8 এই চাৰিটা অপশনৰ ভিতৰত পিৰ মান কিমান হলে বা কিমান নহলে এই দুয়োটা সমীকরণ অদ্বিতীয় সমাধান পাম আমি সেটো আমাক কি কৰিব দিছে উলিয়াব দিছে সো আমি অদ্বিতীয় সমাধান কেতিয়া পাম যেতিয়া a1/a2 not equal v1/v2 কি চলে মানি চলে সেই কাৰণে এই দুটা সমীকৰণৰ পৰা a1 ৰ মানটো কিমান দিয়া আছে 4 দিয়া আছে গতিকে আমি ইয়াতে 4 বহাই দিলো a2 ৰ ভ্যালুটো কিমান দিয়া আছে 2 বহাই দিলো
নট ইকুৱেল আছে আমি নট ইকুৱেল নমাই লৈ আহিলো v1 টো কিমান দিয়া আছে p দিয়া আছে p বহাই দিলো আৰু v2 টো কিমান দিয়া আছে 2 দিয়া আছে 2 বহাই দিলো দুয়োফালে 2 2 কেনসেল সেইকাৰণে যদি ইয়াতে 1 থাকিল ইয়াতে 1 এটো পূৰণ কৰিলে এটো পূৰণ কৰিলে p আহিব আৰু নট ইকুৱেল কি আহিব 4 গতিকে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন হ'ব তেনেহলে ৰাইট ডি নাম্বাৰ অপচনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো ডি নাম্বাৰ অপচন ওকে তাৰপিছত কি আছে তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ প্ৰথমে আমাৰ কোশ্চেনটো ভালকৈ বুজি পাব লাগিব যে তলত দিয়া সমীকৰণ তলত কেইবাটাও চাৰিটা সমীকৰণ দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন দুটা চলকযুক্ত আকৌ কি কৈছে ৰৈখিক সমীকৰণ প্ৰথম কথা হল দুটা চলক থাকিব লাগিব x এ হোক বা y এ হোক চলক কেটা থাকিব লাগিব দুটা থাকিব লাগিব আৰু ইহতৰ পাৱাৰ ৰৈখিক অৰ্থাৎ 1 থাকিব লাগিব সো ইয়াতে কোনটো আছে তেনেহলে এটোৰ পাৱাৰ 2 আছে এটো তো নহবই এটোৰ পাৱাৰ 2 আছে নহব সো ইয়াতে দুটা চলক আছে না নাই দুটা চলক x আৰু y এটোৰ পাৱাৰ 1 এটোৰ পাৱাৰ কি 1 সেই কাৰণে আমাৰ সি নাম্বার অপশনটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 3 নাম্বার রাইট ওকে সো আমাক নেক্সট কোশ্চেনটোত কি দিয়া আছে তলৰ কোনটো সমীকৰণৰ কোনো বাস্তৱ মূল নাই সো ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে আৰু খুদিছে এই চাৰিটা অপচনৰ ভিতৰত কাৰ বাস্তৱ মূল নাই হেটো আমাক ক'ব দিছে সো আমি এটা ফৰ্মুলা পাইছিলো কি v স্কয়ার মাইনাস 4ac ৰ ভ্যালু যেতিয়া 0 তকৈ সৰু হয় 0 তকৈ সৰু ভ্যালু মানে কি মাইনাসৰ হ'ব লাগিব সো v স্কয়ার মাইনাস 4ac ৰ মান যেতিয়া 0 তকৈ সৰু হ'ব তেতিয়া সেই বহুপদ ৰাশিটোৰ কেতিয়াও বাস্তৱ মূল নাথাকে সো আমি এই ফালৰ পৰা চেক কৰিম কাৰ ভ্যালুটো 0 তকৈ সৰু হলাই হেতু চেক কৰিম সো এ নাম্বার অপচনত কি দিয়া আছে v স্কয়ার মাইনাস 4ac সো v ৰ মানটো কিমান দিয়া আছে -5 সো -5 স্কয়ার হ'ব -4a এর ভ্যালুটো 3 দিয়া আছে c ৰ ভ্যালুটো কিমান দিয়া আছে 2 দিয়া আছে ওকে 5 ক স্কয়ার কৰিলে 25 24 আহিব সো এটো মান কিমান হলাল তেনেহলে 1 হলাল গতিকে এটো 0 তকৈ ডাঙৰ হয় গতিকে এটোৰ কি আছে কিবা নহয় কিবা এটা মূল আছে গতিকে আমি এটো চেক কৰিম কি আছে চাও v স্কয়ার v ৰ মানটো কিমান আছে 4 স্কয়ার লিখিলো -4a এর ভ্যালুটো কিমান আছে 1 আছে c ৰ ভ্যালুটো কিমান আছে 5 আছে যদি আমি 4 ক স্কয়ার কৰি দিও 16 আহিব আৰু এটো স্কয়ার কৰিলে কি হ'ব 20 আমি যদি মাইনাস কৰি দিও কিমান আহে -4 আহিব গতিকে -4 টো কি হল 0 কৈ ডাঙৰ নে সৰু obviously সৰু সেই কাৰণে আমাৰ ভি নাম্বার অপচনটোৰ কি না থাকিব কোনো বাস্তৱ মূল না থাকিব গতিকে ভি নাম্বার অপচনটো হল আমাৰ কারেক্ট आंसर 15 নাম্বার কোশ্চেনটোত কি দিয়া আছে কেৰ কি মানৰ বাবে 2x² প্লাস kx প্লাস 3 ইকুয়াল 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব সো ইয়াতে আমাক কৈছে যে কেৰ ভ্যালুটো কিমান বহালে এই সমীকৰণটোৰ মূল দুটা ইয়াত দুটা মূল ওলাব কাৰণ ইয়াৰ পাৱাৰ কিমান আছে 2 আছে গতিকে দুটা মূলে ওলাব দুটা শূন্য ওলাব গতিকে কেৰ ভ্যালুটো কিমান বহালে এই সমীকৰণটোৰ দুটা বাস্তৱ আৰু সমান মূল পাম আমি সেই বিষয়ে আমাক কি কৰিছে খুদিছে সো আমি বাস্তৱ আৰু সমান মূল দুটা আমি কেতিয়া পাম যেতিয়া v স্কয়ার মাইনাস 4ac ৰ ভ্যালুটো কিমান আহিব 0 আহিব সো ইয়াতে v স্কয়ার মানে v ৰ মানটো কিমান আছে k আছে k বহাই দিলু তাৰ ওপৰত স্কয়ার আছে 4a এর ভ্যালুটো কিমান দিয়া আছে 2 বহাই দিলু c ৰ ভ্যালুটো কিমান দিয়া আছে 3 বহাই দিলু ইকুয়াল কিমান আহিল 0 সো k স্কয়ার এটো যদি আমি পূরণ কৰি দিও 24 আহিব ইকুয়াল কিমান আহিল 0 k স্কয়ার ইকুয়াল এটো প্লাসৰ আছে হিফালে গলে কি হ'ব সরি মাইনাসৰ আছে হিফালে গলে কি হ'ব প্লাস 24 হ'ব আকৌ যেতিয়া আমি
সৰি এইটো অলপ ভুল হ'ল সো এইটো মাইনাসৰ আছে সিফালে গলে কি হ'ব 24 k ইকুয়াল প্লাস মাইনাস √24 হ'ব আৰু আমি প্লাস মাইনাস √24 কি হিচাপত লিখিব আৰু 2 into 2 into 3 লিখিব পাৰো হয়নে নহয় এই দুয়োটা 2 মিলি কি হত আহিব বাহিৰত আহিব আৰু 6 টো থাকি যাব সো আমাৰ এনসারটো কিমান আহিল তেনে হলে প্লাস মাইনাস 2√6 সো আমাৰ এনসার কোনটো অপশন রাইট যাব এ নাম্বার অপশনটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লো একবার সো এ নাম্বার অপশনটো কারেক্ট হল নেক্সট কোশ্চেনটোত কি দিয়া আছে x square plus 2x minus 143 equal 0 সমীকৰণৰ মূল দুটা হল ইয়াত আমাক সমীকৰণৰ মূল দুটা উলিয়াব দিছে ইয়াত দুটা পদ্ধতিতে আমি কৰিব পাৰো এটা হল উৎপাদক বিশ্লেষণ পদ্ধতি আৰু এটা এইবোৰ মান ইনপুট কৰি চাবা ইয়াৰ ভ্যালুটো 0 আহে কি নাই তেনেকা ধৰণৰ আমি কৰিব পাৰো সো আমি যদি এটো উৎপাদকত ভঙাই দেউ কি মান আহিব x square plus 2x minus 143 so x square plus 13 minus 11 x equal 43 x square plus 13x minus 11x 143 এই দুটোর পর যদি কমন লও আমি x plus 30 minus 11 minus a plus 30 okay x plus 30 common lolu minus 1 11 equal এটা আমি equal 0 ধরি লই আহিম ঠিক আছে গতিকে আমি কি লিখিব পাৰো x plus 13 equal 0 লিখিব পাৰো 11 equal 0 লিখিব পাৰো so minus 13 plus 11 ওলাল so minus 13 আৰু plus 11 কত আছে আমাৰ সি নাম্বার অপশনত আছে মাইনাস এটা আগত পিছত আছে বাট একো প্রবলেম নহয় কিন্তু আমাৰ এটো আছে প্লাসৰ 11 আছে প্লাসৰ 11 মাইনাসৰ 13 মাইনাসৰ 13 সো আমাৰ সি নাম্বার অপশনটো কারেক্ট आंसर ওকে নেক্সট কোশ্চেন লো একবার 2x square minus 6x plus 3 equal 0 সমীকৰণৰ ভেদ নিৰপেক্ষ হল তাৰ মানে এটোৰ ভ্যালুটো কিমান হ'ব এটা আমাক ক'ব দিছে ইয়াতে একো কৰাৰ দৰকাৰ নাই অনলি v স্কয়ার minus 4ac ভ্যালুটো উলাই দিলি হ'ল সো ইয়াতে v ৰ মানটো কিমান আছে 6 আছে minus 6 স্কয়ার minus 4 into a এর ভ্যালুটো 2 আছে আৰু c 3 আছে 36 আৰু এটো যদি আমি ইনটু কৰি দিও কিমান আহিব 824 আৰু যদি আমি মাইনাস কৰি দিও কিমান আহিব 12 আহিব সো আমাৰ কোনটো অপশন রাইট যাব এ নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হবে ঠিক আছে নেক্সট কোশ্চেন লাগবে প্রথম এশটা স্বাভাবিক সংখ্যাৰ সমষ্টি বাহিৰ কৰাৰ ক্ষেত্ৰত জড়িত থকা প্ৰসিদ্ধ গণিতজ্ঞজনৰ নাম কি এটো অপশন হ'ব সি নাম্বার অপশনটো আমাৰ কারেক্ট হ'ব 29 নাম্বার কোশ্চেনটো দিয়া আছে তলৰ সংখ্যাৰ তালিকা বিলাকৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে ইয়াতে আমাক সংখ্যাৰ তালিকাবোৰ দিয়া আছে অপশনবোৰত আৰু এই অপশন কেইটাত কোনটো সমান্তৰ প্ৰগতি গঠন কৰিছে হেটো আমাক উলিয়াব দিছে সো আমি সমান্তৰ প্ৰগতি উলিয়াৰ এটা কোনো এটা তালিকা সমান্তৰ প্ৰগতিত কেতিয়া থাকে যেতিয়া হিয়তৰ সাধাৰণ অন্তৰবিলাক কি থাকে সমান থাকে সো এটোৰ পৰা আমি অপশন নাম্বার আমাৰ ডি নাম্বার অপশনটো কারেক্ট হ'ব কেনেকৈ কারেক্ট হ'ব এটা আমি দেখাই দি আছো কি দিয়া আছে ইয়াতে √2 8 18 32 দিয়া আছে সো এটুক আমি কেনে ধৰা লিখিব পাৰো √2 এটুক আমি 2√2 লিখিব পাৰো আৰু এটুক আমি 3√2 লিখিব পাৰো
আৰু এটুক আমি 4√2 লিখিব পাৰোঁ গতিকে আমি এইটো এটা সমান্তৰ প্ৰগতি হ'ল যেতিয়া আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিম অৰ্থাৎ 2√2 মাইনাস √2 ইকুৱেল কিমান আহিব √2 আহিব আকৌ 3√2 পৰা যেতিয়া আমি 2√2 মাইনাস কৰি দিম 2√2 আহিব এনেকা ধৰণৰ সাধাৰণ অন্তৰটো কি হ'ল একে হ'ল নে নাই সেই কাৰণে আমাৰ ডি নাম্বাৰ অপশনটো কি হ'ব কারেক্ট অ্যান্সার হ'ব তোমালোকে এইবোৰ কৰি চাবা দেখিবা এই সাধাৰণ অন্তৰটো কেতিয়াও কি নহব একে ধৰণৰ নহব গতিকে ভালকে আৰু ট্রাই কৰিবা তোমালোকে এইবোৰ আমি সময় নাটনিৰ কাৰণে আমি ডাইৰেক্টলি কৰাই দিছো ঠিক আছে সো আমাৰ ডি নাম্বাৰ অপশনটো কারেক্ট আকৌ আমাৰ কি ইয়াতে কি দিছে যদি 4 8 আৰু 3 কে সমান্তৰ প্ৰগতিত থাকে তেন্তে কেৰ মান হল তাৰ মানে ইয়াতে 4 8 3 কে এটু সমান্তৰ প্ৰগতিত আছে যে এটু অলৰেডি হিয়তে কৈয়ে দিছে যে এই তিনিটা সমান্তৰ প্ৰগতিত আছে আচ্ছা যদি সমান্তৰ প্ৰগতিত আছে তেনেহলে ইয়াৰ সাধাৰণ অন্তৰবিলাক তো সমান আছে সেই কাৰণে যদি আমি 8 ৰ পৰা যদি 4 কৰো তেনেহলে ইয়াৰ সাধাৰণ অন্তৰ d ইকুয়াল কিমান হল 4 হল তেতিয়া 3k - 3k - 8 ইকুয়াল কিমান আহিব তেনেহলে 4 এ আহিব কাৰণ এটুৰ অন্তৰ কিমান হ'ব 4 হ'ব এটুৰ অন্তৰ যদি 4 তেনেহলে এটুৰ সাধাৰণ অন্তৰটো কিমান হ'ব 4 হ'ব গতিকে আমি 3k - 8 ইকুয়াল কিমান দিলু 4 দিলু গতিকে এতিয়া আমি ক্যালকুলেশন কৰিম এটু 4 প্লাস কি আহিব 8 আহিব 3k ইকুয়াল 12 আহিব k লগত এটু ইনটু হৈ আছে হিফালে গলে কি হ'ব কাটিলে কিমান আহিব 4 আহিল সো আমাৰ k এর ভ্যালুটো তেনেহলে কিমান হল 4 অপশন নাম্বার ভি2 আমার কারেক্ট অ্যান্সার হবে ঠিক আছে